ৰাজ্যত পুনৰ অভিনীল কাণ্ড মৰিয়াই হত্যা মেধাৱী যুৱকক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ভয়ংকৰ কাণ্ড এক্সিডেণ্টটো হোৱাৰ পিছত একো হোৱা নাছিল তথাপিতো ল'ৰাটো গাড়ীৰ পৰা ওলাই আনি মাৰিলে ঘটনাৰ স্থান তামুলপুৰ জিলা হুৱাকপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ভৰালী চকত 20 আগষ্টৰ আবেলি সংঘটিত হোৱা ঘটনাত তামুলপুৰৰ কচুকাটাৰ অৱসৰপ্ৰাপ্ত সেনা দীপক দাসৰ পুত্ৰ অভিষেক দাসক নিশংসভাৱে হত্যাৰ অভিযোগ ঘটনাৰ দিনা অভিষেক দাস আৰু আন 4 সতীৰ্থ যুৱৰাজ বড়ো ধ্ৰুৱজ্যোতি গুৰু নৱজিৎ দাস মাৰ্টিন বসুমতাৰীৰ সৈতে বগামাটিৰ গ্ৰাছলেণ্ডত ফুৰিবলৈ গৈছিল উভতি আহি থকা সময়তে তেওঁলোকৰ 4চকীয়া বাহন ভৰালী চকীৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় ঘটনাৰ পাছতেই গাড়ী চালক অভিষেক দাস গাড়ীৰ পৰা বাহিৰলৈ ওলাই আহিছিল তেতিয়াই কিছু লোকে তেওঁৰ ওপৰত আক্ৰমণ কৰে লগত থকা আন 4 বন্ধু হৈ পৰে বাকৰুদ্ধ প্ৰত্যক্ষদৰ্শীৰ মতে ঘটনাস্থলীত অভিষেকক একাংশ লোকে নিষ্ঠুৰভাৱে প্ৰহাৰ কৰে আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা সময়তে আৰক্ষীকো বাধা দিয়ে প্ৰায় 2 ঘণ্টা পিছত পৰিয়ালৰ লোকে খবৰ পোৱাত অভিষেকক মুৰ্মুখ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিছিল যদিও ৰঙিয়ালৈ নিয়াৰ পথতেই তুলসীবাৰী অঞ্চলত অভিষেকৰ মৃত্যু হয় পৰিয়ালৰ লোকসকলে এই ঘটনাক সম্পূৰ্ণ হত্যাকাণ্ড বুলি অভিহিত কৰি তামুলপুৰ থানাত দাখিল কৰিছে এজাহাৰ পৰিয়ালৰ মতে অভিষেক দাসক সম্পূৰ্ণ নিশংসভাৱে হত্যা কৰিছে খবৰটো পাইছিলো আমি ভাবিছিলো যে সাধাৰণ এক্সিডেণ্টে হয় কিন্তু আমি যেতিয়া যিবিলাক ভিডিঅ' ফুটেজ আহিব ধৰিলে তাৰপিছত আমি গম পালোঁ যে এইটো এটা দুৰ্ঘটনা নহয় এইটো এটা একদম মাৰ্ডাৰে হয় তাৰমানে কি হৈছিলে আমাৰ ভতিজা ল'ৰা 20 তাৰিখে তেওঁলোকে 4জন বন্ধুৰ সৈতে গ্ৰাছলেণ্ডলৈ গৈছিল গ্ৰাছলেণ্ডত তেওঁলোকে গা ধুই পেলাই আহি আছিলে তাত যিটো নেকি ভৰালী চক আছিল তাত দুৰ্ঘটনা পতিত হয় আৰু তাত তেওঁলোকৰ যিখন গাড়ী আছিল সেইখন ক্ষতিসাধন হয় লগতে যিখন নেকি ওচৰতে ই ৰিক্সা আছিলে এই ৰিক্সাখনৰ ফলত এই দুৰ্ঘটনাটো হোৱা বুলি জানিব পৰা যায় আৰু সেই সময়তে আমাৰ ভতিজা যিহেতু সুস্থ অৱস্থাত আছিলে তেখেতে চান্দুফেদি ওলাই আহে আৰু চান্দুফেদি ওলাই অহাৰ পিছতে তাতে থকা যিখিনি স্থানীয় উদন্ত যুৱক সেই উদন্ত যুৱকে তেওঁক বহুত বেয়াকৈ মাৰধৰ কৰে আৰু মাৰধৰ কৰাৰ ফলত তেখেতক একদম সম্পূৰ্ণৰূপে মূৰ্খ অৱস্থাত তেওঁক মানে পেলাই থৈ যায় আৰু কথাটো হৈছে কি দুৰ্ঘটনাটো হৈছে এটা ৰাস্তাৰ এইটো ছাইডত কিন্তু তেখেতে পৰি গৈ আছে নেক্সট একদম 50 ফুট দূৰত পৰি আছে 50 ফুট দূৰত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ওলাই গৈ পেলাই তেখেতৰ মৃত্যু হ'বই নোৱাৰে এইটো তেখেতক মাৰিছে আৰু তেখেতৰ লগত থকা যিখিনি বন্ধু আছিলে সেই বন্ধুসকলকো তেওঁলোকে কৈছে যে তেখেতকতো মাৰি পেলালোঁ গতিকে আপোনালোককো এতিয়া মৰিবৰ কাৰণে সাজু হওক বুলি পেলাই তেওঁলোকে আহি পেলাই আহক মানে ধমকিয়াই দিছে এজাহাৰ দিছোঁ এতিয়া পুলিচ প্ৰশাসনে কোৱা মতে তেওঁলোকে ইনকুৱাৰী কৰি আছে তো আমি পুলিচ প্ৰশাসনক এইখিনি অনুৰোধ কৰিম যাতে তীব্ৰতৰ কৰি পেলাই তেখেতসকলে আমাৰ যি ভতিজাৰ যিটো ন্যায় সেই ন্যায়টো তেওঁলোকে যাতে প্ৰদান কৰে মাৰধৰ কৰা কথাটো এইটো কাৰণে গম পালোঁ যে তেওঁলোকৰ লগত যিকেইজন 4জন বন্ধু আছিলে সেই 4জন বন্ধুৱে গৈছে আৰু তেওঁলোককো মাৰধৰ কৰিছে আনকি পুলিচে প্ৰশাসনে যেতিয়া তেওঁলোকক উদ্ধাৰ কৰিব গৈছিল তেতিয়া সেই পুলিচ প্ৰশাসনৰ মানুহকো তেওঁলোকে মাৰধৰ কৰিছে আৰু পুলিচ প্ৰশাসনে কোৱা মতে তেওঁলোকে পিছত গম পাইছে পিছত গৈ পেলাই পিছত গম পোৱাৰ পিছত তেওঁলোকে তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে গৈছিলে আৰু উত্তেজনাপূৰ্ণ আপোনালোকে যিখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকে দেখিলে আপোনালোকে গম পাব যে এইটো সম্পূৰ্ণ পৰিকল্পিতভাৱে এটা মাৰ্ডাৰ হয় কাৰণ তেওঁ ইমান দূৰলৈকে কেতিয়াও চিটিকি পৰিবই নোৱাৰে আৰু তেখেতে ড্ৰাইভিং ছিটত আছিল নিজৰ যিজন 4জন বন্ধু আছে 4জন বন্ধুৰ কাৰো একো ক্ষতি হোৱা নাই গতিকে তেখেতৰ একো হ'ব নোৱাৰে আৰু কথাটো হৈছে কি যিটো ডেড বডি সেই ডেড বডিত কোনো ধৰণৰ স্ক্ৰেচ এটা পৰা নাই যদি কাৰোবাৰ যদি এক্সিডেণ্ট এটা হয় মানুহে চাইকেল এখন চলাই গ'লে তেখেতে যদি পৰি যায় এনেকুৱা ধৰণৰ পক্কা ৰাস্তাত তেখেতৰ কেনেকুৱা ধৰণৰ ছাল কিবা আচৰ এনেকুৱা ধৰণৰ হয় কিন্তু তেখেতৰ কোনো ধৰণৰ স্পটে নাই তেখেতসকলে স্পট পৰাই নাই এটা আৰু তেখেতৰ যেতিয়া আমি পষ্টমৰ্টমত গৈছিলোঁ আমি পষ্টমৰ্টম ৰিপৰ্টতো এইটো কৈছে যে আহিলে গম পাম কিন্তু কথাটো এনেকুৱা ধৰণৰ যে তেওঁলোক কৈছে যে তেওঁৰ যিটো হাড্ডি আছে পিছপিনৰ হাড্ডিডাল তেখেতৰ ভাঙি গৈছে বা ছিঙি গৈছে গতিকে যদি এখন গাড়ী চলাই থাকে তেখেতৰ পিছপিনে ইঞ্জুৰি হ'বই নোৱাৰে পিছপিনে হয়তো আগচাইডে হ'ব মানুহজনৰ কিন্তু পিছপিনে ধৰণৰ এনেকুৱা ধৰণৰ ইঞ্জুৰি হ'বই নোৱাৰে আৰু ইমান দূৰত গৈ পেলাই চিটিকি কোনো ধৰণতে মানুহ এজন এনেকৈ চিটিকি নপৰে আৰু তেখেতসকলে যিমানখিনি উদন্ত মানুহে খালী মাৰ ধৰ সেই কথাহে তামোলপুৰৰ নিচিনা এনেকুৱা ঠাইত তেওঁলোকে কৈ আছে যে মাৰ ধৰ ইহঁতক
এজনকো হাৰি যাব নোৱাৰা চব যিমানকেইটা ভিডিঅ'ত আছে আপোনালোকে দেখিলে সেই কথাখিনি গম পাব কিমান মানুহ আছিল কিবা গম পাইছে এতিয়া যিখিনি নেকি ভিডিঅ' দেখিছোঁ ভিডিঅ'খিনিতো প্ৰায় 50-60জন মানুহ একেলগে গেডাৰিং হৈছিলে আৰু পুলিচ প্ৰশাসনে যেতিয়া আনিব গৈছে পুলিচ প্ৰশাসনকো তেওঁলোকে মাৰধৰ কৰিছে গতিকে পুলিচ প্ৰশাসনকো যদি মাৰধৰ কৰিছে পুলিচ প্ৰশাসন নোহোৱা অৱস্থাত এই আমাৰ ভতিজাটোক কেনেকৈ ধৰণে তেওঁলোকে মাৰধৰ কৰিব সেই কথাটো আপোনালোকে বুজিব পাৰিব ভিডিঅ'খিনি চাই পেলাই আপোনালোকক ভিডিঅ'খিনি মই আপোনালোকক দি দিম বাৰু তেতিয়া আপোনালোকে গম পাব বৰ্তমান তদন্ত অব্যাহত আছে প্ৰশ্ন হৈ এতিয়া অভিষেক দাসে পাবনে ন্যায় তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট ডিবি নিউজ